নমস্কাৰ ফ্ৰেণ্ডছ, এটা নতুন ৰেচিপিৰে সৈতে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ ৰেচিপিটো মই বইল মাছৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাই যাব, ভিডিঅ'টো স্কিপ নকৰাকৈ, তেতিয়াহে বুজি পাব। আদাৰ পাতৰ লগত মই বনাইছোঁ বইল মাছৰ ৰেচিপিটো। তো কেনেকুৱা পাই জনাব শেষত কমেণ্ট কৰি। তেতিয়াহ'লে ব'লক আজি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আৰু খাবলৈ খুবেই টেষ্টি আৰু হেল্ডি হয় এইটো। একো বহুত তেল নালাগে, অকণমান তেলতে। প্ৰথমতে ইয়াতে মই 2টা মিডিয়াম চাইজৰ পিঁয়াজ দি লৈছোঁ। তাৰপিছত ইয়াত নিমখ, হালধি যিখিনি মছলা আপোনালোকে ব্যৱহাৰ কৰে ঘৰতে, নিমখ, হালধি, জিৰা গুড়ি, যিখিনি কৰিব বিচাৰে সেইখিনি আপোনালোকে ইয়াতে দি দিব। হালধি, নিমখ, মই এতিয়া জিৰা গুড়ি অকণমান দি দিম। জিৰা গুড়ি, হালধি আৰু নিমখ দি আৰু তাত অকণমান তেল দি ল'ম। তাৰপিছত তেলখিনি দি পেলাই মই ধুনীয়াকৈ বস্তুখিনি সানি ল'ম। মাছৰ পিচকেইটা পিঁয়াজৰ লগত বহুত ধুনীয়াকৈ সানি ল'ব লাগিব। সানি লৈ পেলাই বাকী প্ৰচেছ মই দেখুৱাই আছোঁ, চাই যাব সম্পূৰ্ণকৈ। 10 মিনিটমান সময় এনেদৰে মাছখিনি ৰাখি থৈ দিব। ৰাখি থৈ দিয়াৰ পিছত ডাইৰেক্ট কেৰাহীত ঢালি দিব। জুই জ্বলোৱা নাই চাই ল'ব পাৰে। মই কেৰাহীখনত জুই দিয়া নাই বৰ্তমানো, গেছটো জ্বলাই দিয়া নাই। এতিয়া তাত পানী দিব, সেইটো বাচনেৰে দি দিব, যাতে মছলাখিনি লাগিয়ে থাকে ন। তো সেইটো কাৰণে সেইটো বাচনেৰে পানী দি দিব। বহুত কমো নিদিব, বেছিও নিদিব, মাছ হিচাপে দিব। আৰু মোৰ মাছ বেছি নাই, 5 পিচ মাছ আৰু এফাল মূৰ আছে। তো এতিয়া মই গেছটো জ্বলাই দিম। জ্বলাই দি আৰু একো কৰিব নালাগে, ঢাকি দিলেই হ'ল বছ। ঢাকি দি দিব। 5 মিনিট নহয়, 3 মিনিটমান সময় উতলাৰ পিছত আপোনালোকে ইয়াতে আদাৰ পাত দি দিব। সৰু সৰুকৈ কাটিও দিব পাৰে বা চিঙিও দিব পাৰে। চিঙি দিলে টেষ্টটো বেছি আহে বুলি কয়, বহুত ভিডিঅ'ত দেখা পাওঁ। কাটি দিয়াতকৈ চিঙি দিলে বেছি ভাল লাগে। তো এনেদৰে মই হাতেৰে চিঙি দিব চেষ্টা কৰিছোঁ। চিঙিব নোৱাৰি আদাৰ পাত, তথাপি দিছোঁ আৰু ভিডিঅ'বিলাকত দেখি থাকোঁ। তো এতিয়া এইখিনি তাতে দি দিব। মাছবোৰ বেছিকৈ লাৰি নাথাকিব, লাৰি থাকিলে কাৰণ ভাঙি যাব পাৰে। এতিয়া আৰু ঢাকি থৈ দিব 5 মিনিট সময়ৰ কাৰণে। এতিয়া 5 মিনিটৰ পিছত ঢাকনিখন গুচাই চালোঁ, এনেদৰে উতলি আছে। উতলি থাকিব দিব অলপ। 5 মিনিট সময় উতলিব দি তাৰপিছত ঢাকনিখন গুচাই চাব আপোনালোকে। পানী প্ৰায়ে নোহোৱা হৈ যাব ধৰিছে। এতিয়া মই ইয়াতে মান ধনিয়া দি দিম। ইয়াতে মঙলদৈৰ ফালে বোলে মান ধনিয়া বুলি কয়, তো আমাৰ ফালে বঙলা ধনিয়া বুলি কয়, বঙালী ধনিয়া বুলি কয়। তো য'ত যি কয় সেইটো মই নাজানো। তো মই 2টা নামে কৈছোঁ, মান ধনিয়া আৰু বঙালী ধনিয়া। তো এইটো ধনিয়া পাত ইয়াতে কাটি দিব, মিহি মিহিকৈ কাটি দিব। ময়ো কাটি দিলোঁ। এতিয়া লাহে লাহে খন্তিখনৰ সহায়ত অলপ অলপকৈ লাৰি দিম, যাতে মাছটো ভাঙি নাযায়। এনেকুৱাকৈ লাহে লাহে লাৰি দিব। তাৰপিছত অলপ সময় আকৌ ঢাকনিখন মাৰি পেলাই থৈ দিব, যাতে ধনিয়াৰ টেষ্টটো আহি যায় আৰু মাছৰ লগত, মাছৰ জোলখিনিৰ লগত।